মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলিৰ বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে, যেনেকুৱা সীতা-জখলা হ'ল, আমুল হ'ল, পুৰবী হ'ল, তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ এতিয়াৰ পৰা সীতা-জখলাত যিসকলে গাখীৰ দিয়ে, কন্যকাত যিসকলে গাখীৰ দিয়ে বা ইমুল আৰু ৱামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে, সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই, অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব। তাৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটো আমি 1 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে 5 টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব। এইটো এটা আমাৰ কেবিনেটৰ আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ। আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছোঁ, মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব
যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল, হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ গুৰুত্বপূৰ্ণ মন্তব্য শুনিলে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, মই যাতে আপোনালোকৰ মাজলৈ আগবাঢ়ি যাব পাৰোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ।